প্ৰিয়ংকা ভৰালী অসমৰ সংগীত জগতৰ এগৰাকী অত্যন্ত জনপ্ৰিয় আৰু প্ৰতিভাশালী কণ্ঠশিল্পী। তেওঁৰ সুমধুৰ কণ্ঠ আৰু মঞ্চত দেখুওৱা অনবদ্য পৰিৱেশনে দৰ্শকক সদায় মোহিত কৰে। প্ৰিয়ংকা ভৰালীৰ জন্ম হয় 1988 চনৰ 10 অক্টোবৰত অসমৰ যোৰহাট চহৰত। তেওঁৰ দেউতাকৰ নাম সুনীত কুমাৰ ভৰালী। সৰুৰে পৰাই তেওঁ সংগীত আৰু নৃত্যৰ প্ৰতি অত্যন্ত আগ্ৰহী আছিল। সৰুৰে পৰাই সংগীতৰ প্ৰতি থকা তীব্ৰ ধাউতিৰ বাবে তেওঁ মনীষ বৰদলৈ, ডক্টৰ প্ৰদীপ ব্ৰহ্মচাৰী আৰু মিনু বাউৰাহীৰ দৰে বিশিষ্ট গুৰুসকলৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ লগতে তেওঁ অশোক বৰদলৈৰ অধীনত নৃত্যৰ শিক্ষাও লাভ কৰিছিল। তেওঁ এজনী স্নাতক ডিগ্ৰীধাৰী। প্ৰিয়ংকাৰ পেছাদাৰী সংগীত জীৱন 2008 চনত আৰম্ভ হৈছিল। তেওঁৰ আত্মপ্ৰকাশৰ গীতটো আছিল NK প্ৰডাকশ্যনৰ বেনাৰত জুবিন গাৰ্গৰ সৈতে গোৱা জানমণি 2009 ছবিৰ কাহিলি পোৱাতে জান ঐ। ইয়াৰ পিছতে বাবু বৰুৱাৰ সৈতে লখিমী এলবামৰ চেঁচা পৰি যাব নিদিবা গীতটোৱে তেওঁক অভাৱনীয় জনপ্ৰিয়তা প্ৰদান কৰে। তেওঁৰ কেৰিয়াৰৰ কেইটামান উল্লেখযোগ্য দিশ হ'ল বিখ্যাত গীতসমূহ ৰহেদয়, চিলা উৰাদি, লুকা ভাকু আৰু কন্নৰ ব্লকবাষ্টাৰ ছবি KGF চেপ্টাৰ 2ৰ তুফান গীতটোৰ বাবে তেওঁ বিশেষ চৰ্চা লাভ কৰিছিল। সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 2013 চনত ভূপেন হাজৰিকা বঁটা প্ৰদান কৰা হৈছিল। ইয়াৰ উপৰিও তেওঁ গৰিয়সী বঁটা 2021 আৰু আছৰেঙা ৰদালি ৰাষ্ট্ৰীয় বঁটা 2021 লাভ কৰিছে। বৰ্তমান গুৱাহাটীৰ নিবাসী প্ৰিয়ংকা ভৰালী মুম্বাই আৰু বেংগালুৰুৰ সংগীত জগতৰ সৈতে জড়িত জনপ্ৰিয় DJ আৰু সংগীতজ্ঞ জয়ন্ত কাকতিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। প্ৰিয়ংকা ভৰালী কেৱল এগৰাকী কণ্ঠশিল্পীয়ে নহয়, তেওঁ অসমীয়া সাংস্কৃতিক জগতৰ এক নক্ষত্ৰ। তেওঁৰ কণ্ঠত থকা যাদু আৰু মঞ্চত তেওঁৰ শক্তিদায়ক অভিনয়ে দৰ্শকক সদায় মোহিত কৰি ৰাখে। অসমীয়া সংগীত জগতলৈ তেওঁ যি নতুনত্ব কঢ়িয়াই আনিছে, সি নতুন প্ৰজন্মৰ শিল্পীসকলৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ ৰ'ব।